স্বাগতম জনাইছো। আজি মই এটি ভিডিও লৈ আহিছো আপোনালোকৰ বাবে, যেটো হ'ব আমাৰ স্ট্ৰেটেজি ফৰ সাব ইন্সপেক্টৰ এক্সামিনেশন। আশা কৰো এই ভিডিওটো আপোনালোকৰ কিছু সহায় হ'ব। আপোনালোকৰ আগন্তুক দিনত পৰীক্ষাৰ প্ৰস্তুতি কৰাৰ কাৰণে কিছু আমি হেল্প কৰিব পাৰিম বুলি আমি এই ভিডিওটো প্ৰস্তুত কৰিছো। আহক আমি ভিডিওটো আৰম্ভ কৰো। তো আমাৰ সাব ইন্সপেক্টৰ এক্সাম যেটো হ'ব এটো আমাৰ তিনিটা ফেজত হ'ব এক্সামটো। ফার্স্ট আমাৰ হ'ব রিটেন এক্সাম, ঠিক আছে। তো ওয়ান্স ইউ আর কোয়ালিফাইড ফর রিটেন এক্সাম, দেন আমাৰ হ'ব ফিজিক্যাল eligibility test. In short, you can call it PET. तार पिছত আমাৰ হ'ব কি মেডিকেল। তো আমাৰ তিনটা ফেজত এক্সাম হ'ব। ফার্স্ট হ'ব আমাৰ রিটেন এক্সাম, তাৰ পিছত হ'ব ফিজিক্যাল এলিজিবিলিটি টেস্ট, তাৰ পিছত হ'ব মেডিকেল। তো আজি আমি আলোচনা কৰিম রিটেন এক্সামিনেশনৰ ওপৰত, ঠিক আছে। তো রিটেন এক্সামিনেশনটো কেনেকুৱা টাইপত হ'ব? ফার্স্ট কথা আমাৰ এখন পেপাৰ থাকিব, এখনে পেপাৰ থাকিব, যিখন হ'ব আমাৰ 100 মাৰ্কছৰ পেপাৰ। 100 মাৰ্কছৰ পেপাৰ। তো ইয়াতে কি হ'ব, 100টা কোৱেশ্চন থাকিব, 100 কোৱেশ্চনস। তো কি হল আলটিমেটলি 1 question will carry 1 mark. 1 question 1 mark. আৰু এটা ইন্টাৰেস্টিং কথা আপোনালোক জানিবলগীয়া কথা এটো হৈছে যে হাফ মার্ক নেগেটিভ for each wrong answer. হান্ড্রেড কুৱেশ্যন আহিব, তাৰ পিছত আমাৰ 1 question 1 মাৰ্ক হ'ব। তাৰ পিছত আমাৰ কি মনত ৰাখিবলগীয়া কথা হৈছে যে হাফ মাৰ্ক নেগেটিভ। যদি আপোনালোকে যদি এটা যদি ভুল উত্তৰ দিয়ে তেতিয়াহ'লে আপোনালোকৰ হাফ মাৰ্ক কাটা যাব। আলটিমেটলি আপোনালোকে যদি 10টা যদি ভুল উত্তৰ দিয়ে আপোনালোকৰ 5 মাৰ্ক কাটা যাব। তো বন্ধুসকল, আপোনালোকে উত্তৰ দিয়াৰ আগতে আপোনালোকে চাই ল'ব যে ইফ ইউ আৰ কনফাৰ্ম এবাউট দ্য এনসাৰ দেন অনলি ইউ কেন এনসাৰ। কাৰণ আপোনালোকে এটা ভুল উত্তৰে আপোনালোকে হাফ মাৰ্ক কাটি দিব পাৰে। তো নেক্সট কথা আমাৰ আহিব সাবজেক্টস। আমি কি কি বস্তু আমি চাব লাগিব ৰিগাৰ্ডিং দা এক্সামিন। তো আমাৰ ফার্স্ট বস্তু আমাৰ কি আহিব, ৰিজনিং এন্ড কম্প্ৰিহেনশন। ৰিজনিং এন্ড কম্প্ৰিহেনশন। Next, history and culture. History and culture কোৱাৰ লগে লগে ইয়াৰ ভিতৰত আপোনালোকৰ আহিব whole of India and particularly about Assam. তাৰ পিছত আমাৰ আহিব জেনাৰেল নলেজ। তো বন্ধুসকল, আমাৰ যিবিলাক আগৰ কুৱেশ্যন পেপাৰ আছিলে সাব ইন্সপেক্টৰৰ সেইবিলাকৰ পৰা আমি ষ্টাডি কৰি গম পাইছো যে ইয়াৰ পৰা আপোনালোকৰ অলমোষ্ট আহিব 30 মাৰ্কস এণ্ড গোটেই হিষ্ট্ৰী এণ্ড জেনাৰেল নলেজ উইল কনসিষ্ট এবাউট 70 মাৰ্কস। তো আপোনালোক বেছি গুৰুত্ব দিব লাগিব জেনাৰেল নলেজ আৰু হিষ্ট্ৰী এণ্ড কালচাৰ, বুজি পালে? তো হিষ্ট্ৰী আপোনালোকেতো জানে যে অসমৰ হিষ্ট্ৰী আৰু ইন্ডিয়ান হিষ্ট্ৰী তিনিটা ভাগত আপোনালোকৰ ভগোৱা আছে। ফার্স্ট কথা হৈছে এনচিয়েন্ট হিষ্ট্ৰী, মেডিয়েভেল হিষ্ট্ৰী এণ্ড মডাৰ্ণ হিষ্ট্ৰী। এনচিয়েন্ট হিষ্ট্ৰী যদি আমি কথা ক'ব যাওঁ তেতিয়াহ'লে আপোনালোকে বেদিক এজৰ খিনি আপোনালোকে অলপ চাব লাগিব। নেক্সট আমাৰ যিখিনি মোগল এৰা হ'ল, আমাৰ যিখিনি যুদ্ধ হওক, পানিপাতৰ যুদ্ধ হওক, ব্ৰিটিছৰ লগত যিখিনি যুদ্ধ আছে সেইখিনি আমি চাব লাগিব। নেক্সট আমাৰ মডাৰ্ণ হিষ্ট্ৰীখিনি আমাৰ বেছি ইম্পৰ্টেণ্ট, সেইখিনি হৈছে ইণ্ডিয়ান ফ্ৰীডম মুভমেন্ট। ইণ্ডিয়ান ফ্ৰীডম মুভমেন্টৰ ওপৰত আপোনালোকৰ যথেষ্টখিনি কুৱেশ্যন আহে
অহা দেখা গৈছে আগতেও। আৰু নেক্সট বেছি ইম্পৰ্টেণ্ট হৈছে কনষ্টিটিউশ্যন, ভাৰতৰ সংবিধান। এইখিনি বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে সংবিধানৰ বিষয়ে আপোনালোকে জানিব লাগিব। ঠিক আছে বন্ধুসকল, ভাৰতৰ সংবিধানে কি কৈছে, কিমান কেইটা আৰ্টিকল আছে, ভাৰতৰ সংবিধানত কি কি আমাক অধিকাৰ দিয়া হৈছে, সেইখিনি কথা আপোনালোকে জানিব লাগিব। তো বন্ধুসকল, আমাৰ মাইণ্ডত এটা কুৱেশ্যন চলি থাকে যে বিভিন্ন প্ৰকাৰৰ পৰীক্ষা, বিভিন্ন প্ৰকাৰৰ প্ৰশ্ন, তো আমি কি চাম কি নাচাম, আমি কি কিতাপ ফ'ল' কৰিম কি কিতাপ ফ'ল' নকৰিম। আপোনালোকক কিছু সহায় কৰি দিছোঁ মই যে কি ধৰণৰ কিতাপ চাব বা চালে আপোনালোকৰ সুবিধা হ'ব। তো ফাৰ্ষ্ট কথা, যদি আমি ভাৰতৰ কালচাৰ আৰু ভাৰতৰ বুৰঞ্জীৰ বিষয়ে আমি যদি চাব যাওঁ, আপোনালোকৰ চাব ইন্সপেক্টৰ পৰীক্ষাৰ কাৰণে আপোনালোকে ফ'ল' কৰিব পাৰে ইণ্ডিয়ান ইয়াৰ বুক। ঠিক আছে বন্ধুসকল, ইয়াতে আপোনালোকে আমাৰ ভাৰতৰ হিষ্ট্ৰী হওক, ভাৰতৰ পলিটি হওক বা ভাৰতৰ কালচাৰ হওক, এইখিনিৰ বিষয়ে আপোনালোকে বহুত ভাল জ্ঞান এটা পাব। লগতে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ বিষয়েও কিছু জ্ঞান পাব। এইখন আপোনালোকে পাৰিলে 2020 এডিশ্যনটো কিনি ল'ব, আৰু যদি নাপায় 2019 এডিশ্যনটো কিনি ল'ব। আপোনালোকৰ মাৰ্কেটত এভেইলেবল আছে, গতিকে আপোনালোকে লৈ ল'ব পাৰে। আৰু নেক্সট, ৰিগাৰ্ডিং এছাম, হিষ্ট্ৰী অফ এছাম অৰ কালচাৰ, ইউ কেন গো ফৰ এছাম ইয়াৰ বুক। সেম কথা, আপোনালোকে যদি পাৰে 2020 এডিশ্যনটো কিনি ল'ব, কাৰণ ইয়াতে আপোনালোকে কিছু কাৰেণ্ট এফেয়াৰ্ছ জানিব পাৰিব। বহুতখিনি কাৰেণ্ট এফেয়াৰ্ছ থাকিব। 2020 লেটেষ্ট যিটো এডিশ্যন আছে সেইটোত আপোনালোকে বহুতখিনি কাৰেণ্ট এফেয়াৰ্ছৰ কথা জানিব পাৰিব। আৰু নেক্সট, ৰিজনিঙৰ কাৰণে আপোনালোকে যদি পাৰে তেতিয়াহ'লে আপোনালোকে চাব মেগ্ৰ হিলৰ এখন কিতাপ আছে ফৰ ৰিজনিং। মেগ্ৰ হিলৰ ৰিজনিঙৰ কিতাপখন আপোনালোকে ফ'ল' কৰিব পাৰে, বহুত ভাল কিতাপ হয়। পাৰ্চনেলি মই ৰিকমেণ্ড কৰিছোঁ, আপোনালোকে এইখন চাব পাৰে। তো বন্ধুসকল, আগৰ কিছুমান পেপাৰৰ পৰা আমি কিছুমান কুৱেশ্যন সংগ্ৰহ কৰিছোঁ, কিছু কুৱেশ্যন সংগ্ৰহ কৰিবলৈ আমি পাৰিছোঁ। সেই কেইটামান আপোনালোকক দেখাই দিছোঁ, যাৰ ফলত আপোনালোকৰ কিছু সহায় হ'ব। তো কেনেকুৱা ধৰণৰ আমাৰ প্ৰশ্ন আহে, ছাপ'জ আমাৰ হিষ্ট্ৰীৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে। ফৰ এক্সাম্পল, ইন হুইচ ইয়াৰ দ্য বেটেল অফ পানিপট was fought. In which year the battle of Panipat was fought? তো আপোনালোকে জানে নিশ্চয় এইটো উত্তৰ, এইটো হ'ব আমাৰ 1526। 1526ত আমাৰ ফাৰ্ষ্ট বেটেল অফ পানিপট যুদ্ধ হৈছিলে। তো এইটো কিহৰ লগত ৰিলেটেড কুৱেশ্যন, এইটো হৈছে ভাৰতৰ ইতিহাসৰ লগত ৰিলেটেড, মিডিয়েভেল হিষ্ট্ৰী অফ ইণ্ডিয়া। আৰু এটা 2015ত এটা কুৱেশ্যন আহিছিলে, দ্য বেটেল অফ চৰাইঘাট was fought on which year? এইটো আমাৰ কিহৰ লগত ৰিলেটেড, এইটো হৈছে আমাৰ এছাম হিষ্ট্ৰীৰ লগত ৰিলেটেড। ইয়াৰে উত্তৰটো আপোনালোকে জানে 1671। তো আপোনালোকে নিশ্চয় গম পাইছে কুৱেশ্যনৰ ভেৰাইটি বিলাক। এইটো হৈছে আমাৰ অসমৰ বুৰঞ্জীৰ লগত ৰিলেটেড 1671। ঠিক আছে, আৰু যুদ্ধখন আমাৰ কাৰ মাজত হৈছিলে, যুদ্ধখন হৈছিলে আহোম ৰজা আৰু মোগল ৰজাৰ মাজত। তো বন্ধুসকল, প্ৰশ্নটো কেতিয়াবা ওলোটাকে দিব পাৰে যে শৰাইঘাটৰ ৰণখন কাৰ মাজত যুদ্ধ হৈছিলে, কাৰ মাজত যুদ্ধ হৈছিলে শৰাইঘাটৰ যুদ্ধখন। তো আপোনালোকে উত্তৰ দিব লাগিব আহোম আৰু মোগলৰ মাজত। এটা ৰিজনিঙৰ আপোনালোকক উদাহৰণ এটা দিওঁ, যেনে ধৰক আপোনালোকে আহে প্ৰশ্ন, ফাইণ্ড দ্য অড ওৱান। 2015ত এটা আহিছিলে, কনষ্টেবল। ফাৰ্ষ্ট আছে কনষ্টেবল,
নেক্সট আছে সাব ইন্সপেক্টৰ, নেক্সট আছে সুপাৰিনটেণ্ডেণ্ট, তাৰপিছত আছে কৰ্নেল। তো বন্ধুসকল ইয়াৰে আমাক কোনটো অড হয়, কোনটো বাকি তিনিটাৰ লগত নিমিলে আমাক সেইটো ওলাব দিছে। তো প্ৰথম দিছে কনষ্টেবল, এইটো আমাৰ কিহৰ লগত ৰিলেটেড, এইটো হৈছে পুলিচ ডিপাৰ্টমেণ্টৰ লগত ৰিলেটেড। সাব ইন্সপেক্টৰ কিহৰ লগত ৰিলেটেড, এইটো হৈছে আমাৰ পুলিচ ডিপাৰ্টমেণ্টৰ লগত ৰিলেটেড। সুপাৰিনটেণ্ডেণ্ট আমি কাক কওঁ, যিজন SP বুলি কোৱা হয়, ডিষ্ট্ৰিক্টৰ SP এজন থাকে পুলিচ ডিপাৰ্টমেণ্টৰ, তেখেতক সুপাৰিনটেণ্ডেণ্ট বুলি কোৱা হয়। নেক্সট হৈছে কৰ্নেল। কৰ্নেল ৰেংকটো আমাৰ কিহৰ লগত ৰিলেটেড, এইটো হৈছে ডিফেন্সৰ লগত, ইণ্ডিয়ান আৰ্মিৰ লগত। গতিকে ইয়াৰে যিটো দিছে যে ফাইণ্ড দ্য অড ওৱান, টো ফৰ্থ অপশ্যন। গতিকে আপোনালোকে বুজি পাইছে বা ধৰিব পাৰিছে কিছু সংখ্যক যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। আৰু বন্ধুসকল কিছু কম্প্ৰিহেনশ্যন পাৰ্টৰ পৰা আমাৰ কুৱেশ্যন আহে, ইংলিছ কম্প্ৰিহেনশ্যন পাৰ্টৰ পৰা। যেনেকুৱা ধৰক আপোনালোকক এটা পেছেজ দিব, তাৰে ভিতৰৰ পৰা কিছু প্ৰশ্ন থাকিব, 1 মাৰ্কৰ ধৰক 5টা প্ৰশ্ন থাকিব পাৰে। তো তাৰ পৰা আপোনালোকে শুদ্ধ উত্তৰটো ওলাব লাগিব পেছেজটোৰ ভিতৰৰ পৰা। গতিকে আপোনালোকে সেইখিনি বস্তু অলপমান প্ৰেক্টিচ কৰিব লাগিব। বুজি পালে নিশ্চয় কিবা এটা আইডিয়া ল'ব পাৰিছে। আমি আকৌ পিছত বাৰু ডিটেইলছত আহিম যে ৰিটেন এক্সামটো কেনেকুৱা ধৰণৰ হয় বা কি কি প্ৰশ্ন আহিব পাৰে, এইবাৰ নেক্সট আমাৰ টেন্টেটিভ কি কি কুৱেশ্যন আহিব পাৰে, কি কি প্ৰশ্ন অহাৰ বেছি চান্সেছ আছে। তো বন্ধুসকল আমাৰ এইটো ধৰক চলি থাকিব। ইয়াৰে মাজত মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকক যদি কিবা ধৰণৰ যদি গাইডেন্স লাগে বা আপোনালোকে যদি বিচাৰে যে আমাৰ লগত যোগাযোগ কৰিব, আপোনালোকে যদি কিবা যদি ক্লাছেছ যদি কৰিব বিচাৰে বা কিবা ধৰণৰ যদি আপোনালোকক যদি গাইডেন্স দিব পাৰিম বুলি যদি আপোনালোকে ভাবে, তেতিয়াহ'লে আমাৰ এটা ইনষ্টিটিউট আছে, আমাৰ প্ৰিজম কোচিং ক্লাছেছ, য'ত আমাৰ এই কম্পিটিটিভ এক্সামছবিলাকৰ আমাৰ কোচিং দিয়া হয়। আমাৰ এইটো পাঠশালাত আছে। আপোনালোকক এটা মই কণ্টেক্ট নম্বৰ দিছোঁ, আপোনালোকে যোগাযোগ কৰিব পাৰে। ডেছক্ৰিপশ্যনতো থাকিব বাৰু, তলত ডিটেইলছত থাকিব। আপোনালোকে যদি বিচাৰে কিবা গাইডেন্সৰ কাৰণে হওক বা এনিথিং ফৰ ইনফৰমেশ্যন ৰিলেটেড টু দিছ এক্সাম, ইউ কেন কণ্টেক্ট ইন দিছ নাম্বাৰ। আশা কৰোঁ আপোনালোকক ভাল ভাল কিছুমান টিপছ দিব পাৰিম বা হেল্পফুল হ'ব আপোনালোকৰ কামিং এক্সামিনেশ্যনৰ কাৰণে। যিটো এটা টেন্টেটিভ ডেট ওলাইছে বন্ধুসকল, টেন্টেটিভ ডেট মতে আপোনালোকৰ আপকামিং এক্সাম উইল বি হেল্ড অন 30th August. So friends, বেছি দিন নাই, almost 40 days আছে, 40 days left. So it's the high time for you to study and to attain the post. It is a very qualified post, বহুত হাই ৰেংকৰ পোষ্ট হয় পুলিচ ডিপাৰ্টমেণ্টৰ। সাব ইন্সপেক্টৰৰ পোষ্ট আপোনালোকে যদি পায়, আপোনালোকে 5-6 বছৰ পিছত আপোনালোকে এখন থানাৰ OC হ'ব, ইনচাৰ্জত আহি যাব। গতিকে ভাল পোষ্ট হয়, আপোনালোকে চেষ্টা কৰক। যদি কিবা যদি বিচাৰে, সহায় যদি বিচাৰে, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰক। আপোনালোকে ভালকৈ পঢ়ক, আপোনালোকে আশা কৰোঁ যে আপোনালোকে পোষ্টটো পাবলৈ সক্ষম হ'ব। তো ভালকৈ এক্সামটো দিয়ক। এক্সামটোত যদি পাছ কৰিব পাৰে, তাৰপিছত আপোনালোকৰ বহুত সম্ভাৱনা আছে যে আপোনালোকে চাকৰিটো পাই যাব। কাৰণ ধৰক আপোনালোক অলপ যদি ফিজিকেলি যদি কেপেবল হয়, তেতিয়াহ'লে আপোনালোকে বাকীখিনি ফিজিকেল টেষ্টটো আপোনালোকে পাছ কৰিব পাৰিব। গতিকে বেছি দিন নাই, 40 days আছে মাজত। আপোনালোকে প্ৰেক্টিচ কৰক, পঢ়ক। যদি 30 আগষ্টত যদি হৈ যায়, তেতিয়াহ'লে টাইম একদম কম। আপোনালোকে ঠিকছে পঢ়ক, ভালকৈ এক্সাম দিয়ক। তো আপোনালোকে পোষ্টটো লওক, কাৰণ এইটো বহুত ভাল পোষ্ট আৰু এনেকুৱা সুযোগ খুব কম আহে, কাৰণ ইয়াৰে কাৰণে বয়সটো বহুত কম এটা ধৈৰ্য কৰা যায়। গতিকে নেক্সট আৰু আপোনালোকে পাৰে নোৱাৰে, সেইটো চান্সেছ বহুত কম থাকে। গতিকে ইটছ দ্য হাই টাইম, গ' ফৰ ইট এণ্ড জাষ্ট স্ক'ৰ ইট।